সীমাহীন ব্যস্ততা কাজিৰঙাবাসীৰ বয়নশিল্পক দেশ বিদেশলৈ প্ৰসাৰ কৰাৰ সপোন ব্যস্ত হৈ পৰিছে শিপিনী গাঁও হিচাপে পৰিচিত গাঁওখনৰ মহিলাসকল অক্টোবৰ মাহৰ পৰা কাজিৰঙাত আৰম্ভ হ'ব পৰ্যটন বৰ্ষ 1 অক্টোবৰত মুকলি কৰা হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান যাক লৈ এতিয়া বিৰামহীন ব্যস্ততা পৰ্যটন উদ্যোগীৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া গাঁওখন হৈছে কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰণালয়ৰ দ্বাৰা স্বীকৃত মহপাৰা হস্ততাঁত আদৰ্শ পৰ্যটন গাঁও ইতিমধ্যে শিপিনী গাঁও হিচাপে পৰিচিত গাঁওখনৰ মহিলাসকল তাঁতশালত ব্যস্ত হৈ পৰিছে তাঁতৰ পাতত এখন উন্নত আদৰ্শ গাঁৱৰ সপোন ৰচিছে গাঁৱৰ জীয়ৰী বোৱাৰীসকলে নিজৰ গাঁওখনক আদৰ্শ গাঁও ৰূপে সজাই তোলাৰ লগতে তাঁতশালৰ মাজতে স্বাৱলম্বনৰ পথ বাছি লোৱাৰ পৰিকল্পনাত ব্যস্ত মহিলাসকল কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰণালয়ৰ সহযোগত উন্নত মানৰ প্ৰশিক্ষণ গ্ৰহণ কৰি বয়নশিল্পত মনোনিৱেশ কৰিছে মহিলাসকলে কাজিৰঙালৈ অহা দেশী বিদেশী পৰ্যটকক আকৰ্ষিত কৰিব পৰাকৈ অসমৰ থলুৱা বস্ত্ৰ তৈয়াৰ কৰাত ব্যস্ত মহিলাসকল তেওঁলোকৰ আশা পৰ্যটকৰ মাধ্যমেৰে অসমৰ বয়নশিল্প দেশ বিদেশলৈ প্ৰসাৰ কৰিব ইয়াৰ উপৰি আমদানিকৃত বস্ত্ৰৰ সলনি থলুৱা বস্ত্ৰই বজাৰ দখল কৰাৰো সপোন তেওঁলোকৰ ইফালে ব্যক্তিগত অতিথিশালাত বুকিং প্ৰায় সম্পূৰ্ণ হৈছে উল্লেখ্য যে বিগত পৰ্যটন বৰ্ষৰ আৰম্ভণিতে মেৰামতিৰ অজুহাতত বন্ধ ৰখা হৈছিল পৰ্যটন অতিথিশালাৰ বুকিং যাক লৈ বিমুখ হৈ পৰিছিল বহু পৰ্যটক পৰ্যটন বিভাগে হেৰুৱাইছিল বৃহৎ পৰিমাণৰ ৰাজহ কিন্তু বৰ্তমানেও নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই যদিও বুকিং লোৱাৰ ক্ষেত্ৰত অনিশ্চয়তা দেখা গৈছে পৰ্যটন বিভাগৰ 4 অতিথিশালাৰ বৰ্তমানেও বনানী বনশ্ৰী প্ৰশান্তি কুঞ্জবনৰ মেৰামতিৰ কাম সম্পূৰ্ণ নোহোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাজিৰঙাত আসলতে যিখিনি মানে ব্যক্তিগত খণ্ডৰ যিবিলাক অতিথিশালা আছে বুকিং প্ৰায় সম্পূৰ্ণ হৈছে আৰু প্ৰায় গোটেই মাহটোৱে বুকিং আছে বুলি ক'ব পাৰি গতিকে তেনেস্থলত এই চৰকাৰী ইয়াতে বনশ্ৰী আছে কুঞ্জবন আছে এই অতিথিশালাবিলাক আচলতে কি চক্ৰান্ত কৰিব বিচাৰিছে আচলতে সেই বস্তুটোহে আমাৰ নুবুজা খাতৰ হৈ থাকে মানে কথাটো এনেকুৱা হৈছে নেকি লাহে লাহে অসমৰ প্ৰতিটো সম্পদে আচলতে ব্যক্তিগত খণ্ডক যিটো হস্তান্তৰ কৰা যিটো চক্ৰান্ত সেই চক্ৰান্তটোতে লিপ্ত হৈছে যেন আমাৰ অনুমান হৈছে গতিকে এই বস্তুটো আমি কেতিয়াও মানি নলওঁ আৰু এইটো মানি ল'ব পৰা সম্ভৱ নহয় কাৰণ কাজিৰঙাৰ প্ৰথম যে কাজিৰঙাখনক লৈ পেলাই আমি গৌৰৱ কৰোঁ কাজিৰঙাখনক লৈ পেলাই ইয়াতে বহুত কিছুমান মানুহ ইয়াতে চলি আছে গতিকে ইয়াৰ এই যে কুচক্ৰান্ত যি মানে ৰচনা কৰিব বিচাৰিছে এই বস্তুটোৰ কিন্তু আমি প্ৰতিবাদ মানে গঢ়ি তুলিম নিশ্চয়কৈ বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ যে সচিবালয়ৰ ভিতৰত তেখেতে বিৰোধীক তুচ্ছতাচ্ছিল্য কৰাৰ বাহিৰে দেখিছোঁ তেখেতৰ বিভাগটোত আচলতে কাম তেনেকুৱা একো নহয় তেখেতৰ যিকেইটা বিভাগ আছে তেখেতৰ বিভাগকেইটাত কামটো খুব কম হয় কিন্তু কথাৰ কিন্তু ফুলজাৰি খুব ধুনীয়াকৈ মাৰিব জানে আৰু আমি আপোনাৰ টিভিয়ে চিভিয়ে আমি দেখিয়ে থাকোঁ প্ৰায় তেখেতে আচলতে যি বিৰোধীক যি তুচ্ছতাচ্ছিল্য কৰে তাৰ বাহিৰে কিন্তু তেখেতে নিজৰ বিভাগকেইটা চম্ভালিবলৈ সম্পূৰ্ণ ব্যৰ্থ হৈছে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ কাজিৰঙা